স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইভ ইউটিউব চেনেলত মই ৰবুল আমিন। বন্ধুসকল লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে আজমল ফাউণ্ডেশ্যনৰ পৰা। আহক এইটো ভিডিঅ'ত আমি সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ। ইয়াতে জব ভেকেঞ্চিজ কেনেকৈ ফিল কৰা হ'ব, তাৰমানে ইয়াতে ইণ্টাৰভিউ প্ৰচেছ কেনেকৈ হ'ব, ডেমো ক্লাছ কেনেকুৱা ধৰণৰ হ'ব, বা চিলেকশ্যন প্ৰচেছৰ লগতে আমি গোটেই চেলাৰীৰ লগতে আমি গোটেইখিনি বস্তু ডিটেইলছত ইয়াতে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চাওক, পোনপ্ৰথমে ইয়াতে কি কৈছে, ফেকাল্টি অফ ইংলিছ। এতিয়া ইংলিছ ফেকাল্টিৰ বাবে জব লোকেশ্যন ক'ত ক'ত আছে, ধুবুৰী, কলগাছিয়া আৰু লগতে ডবকা। ইয়াত এনেকুৱা নহয় যে ধুবুৰীৰ বাবে এটা, কলগাছিয়াৰ বাবে এটা, ডবকাৰ বাবে এটা। ইয়াতে পোষ্টখিনি কি আছে, ডিফাৰেণ্ট আছে। ইয়াতে পোষ্ট বেছি থাকিব পাৰে, যে তিনিটাতকৈ বেছি পোষ্ট থাকিব পাৰে। অ'কে, ইয়াতে আপোনাৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে MA ইন ইংলিছ। তাৰ লগত যদি আপোনাৰ BEd থাকে বা হয়তো আপোনাৰ নেট চিলেট বা PhD থাকে, তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চটো বেছি পাব। ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে, মিনিমাম আপোনাৰ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে কোৱা হৈছে। কিন্তু আপুনি যদি ফ্ৰেছাৰ্ছ হয়, তথাপি আপুনি ইয়াতে এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপুনি ইণ্টাৰভিউত বহিব পাৰে। তাতে চিলেকশ্যন প্ৰচেছ কেনেকুৱা, আপুনি গোটেইখিনি বস্তু ডিৰেক্টলি বা প্ৰেক্টিকেলি আপুনি চাব পাৰিব। নেক্সট চাওক, ইয়াতে কি কৈছে, ফেকাল্টি অফ বটানী। ইয়াতে কি আছে, হোজাই লগতে কলগাছিয়াৰ বাবে ইয়াতে ভেকেঞ্চিজ ওলাইছে, যাৰ বাবে MSc ইন বটানী থাকিব লাগিব, লগতে আপোনাৰ BEdটো প্ৰিফাৰেবল হ'ব, আৰু ইয়াতে মিনিমাম এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে 2 ইয়াৰ্ছ। নেক্সট আছে ফেকাল্টি অফ কেমেষ্ট্ৰি। ইয়াতে হোজাই আৰু ডবকাৰ বাবে দুটা ভেকেঞ্চিজ, ইয়াতে দুটা প্লেচৰ বাবে ইয়াতে ভেকেঞ্চিজৰ কথা কোৱা হৈছে। ইয়াৰ বাবে চাব কি কৈছে, MSc আৰু BSc ইন কেমেষ্ট্ৰি। তাৰমানে ইয়াতে ক'বলৈ গ'লে হোজাই বা ডবকৰ বাবে ইয়াতে বিশেষকৈ ক'বলৈ গ'লে স্কুল ছেকশ্যনৰ বাবে বা হয়তো ছুপাৰ 40 ছেকশ্যনৰ বাবে ইয়াতে হয়তো টিচাৰৰ কথা কোৱা হৈছে। তো ইয়াৰ মিনিমাম ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা কোৱা হৈছে 2 ইয়াৰ্ছ। নেক্সট আছে কি, ফেকাল্টি ইন ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত কি কোৱা হৈছে, ইয়াতে কলগাছিয়া। এতিয়া ছ'চিয়েল ছায়েন্স বুলি ক'লে আমি বিশেষকৈ গম পাওঁ, ইয়াতে কি আছে, স্কুল ছেকশ্যনৰ কথা কোৱা হৈছে। তাৰ মানে কি, ছুপাৰ 40 কথা ইয়াতে কোৱা হৈছে। তো ছুপাৰ 40 বাবে ইয়াতে কি কৈছে, যে MA ইন ইংলিছ, MA ইন ৰেলেভেণ্ট ছাবজেক্ট। আপুনি যোনটো হয়তো বিভাগত আপুনি MA কৰিছে, ছাপ'জ আপুনি ইয়াতে পলিটিকেল ছায়েন্স বা হিষ্ট্ৰী বা জিঅ'গ্ৰাফী, সেই হিচাপত আপুনি ইয়াতে এপ্লাই কৰিব। লগতে আপুনি ইয়াতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে কোৱা হৈছে। নেক্সট আছে কি, ফেকাল্টি অফ এছামিছ। ইয়াতে এছামিছ ডিপাৰ্টমেণ্টৰ বাবে কলগাছিয়া কি কৰা হৈছে, ইয়াতে ভেকেঞ্চিৰ কথা কোৱা হৈছে, যাৰ বাবে আপুনি MA কমপ্লিট কৰা হ'ব লাগিব এছামিছ ডিপাৰ্টমেণ্টৰ পৰা। লগতে আপুনি 0 to 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ, তাৰমানে ফ্ৰেছাৰ্ছো ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে এক্সপিৰিয়েঞ্চ এপ্লাই কৰিলে তেতিয়াহ'লে আপুনি প্ৰিফাৰেঞ্চটো বেছি পাব। নেক্সট আছে কি, ইয়াতে ফেকাল্টি অফ কম্পিউটাৰ ছায়েন্স। এতিয়া কম্পিউটাৰ ছায়েন্সৰ কথা কোৱা হৈছে। ইয়াতে লোকেশ্যনটো দি আছে ক'ত, যে হোজাই লগতে ডবকা। BSc ইন কম্পিউটাৰ ছায়েন্স, তাৰমানে ইয়াতে স্কুল ছেকশ্যনৰ বাবে বিশেষকৈ কোৱা হৈছে, যাৰ বাবে এক্সপিৰিয়েঞ্চ লাগিব 0 to 2 ইয়াৰ্ছ, মানে ফ্ৰেছাৰ্ছো এপ্লাই কৰিব পাৰিব। ফেকাল্টি অফ হিষ্ট্ৰী, ইয়াতে হোজাইৰ বাবে কোৱা হৈছে MA ইন হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা মাষ্টাৰ্ছ কৰা হ'ব লাগিব, লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ আহিব লাগিব। ইয়াতে চাওক চেলাৰীৰ কথা কি কোৱা হৈছে, চেলাৰীটো কি আছে, নেগ'চিয়েবল। এতিয়া তাৰ লগত কি কৈছে, নোট কেণ্ডিডেটছ ফ্ৰম দ্য ৰেচপেক্টিভ লোকেশ্যন উইল বি প্ৰিফাৰ্ড। মানে ইয়াতে ফাৰ্ষ্ট কথা ইয়াতে চাই ল'ব, চেলাৰীটো কি কৈছে, নেগ'চিয়েবল বুলি কৈছে। তাৰমানে চেলাৰীটো এতিয়া আপোনাৰ যদি এক্সপিৰিয়েঞ্চ বেছি থাকিব, আপোনাৰ ইণ্টাৰভিউটো ভাল হয়, তেতিয়াহ'লে আপুনি ইয়াতে চেলাৰীটো হাই ল'ব পাৰে। আৰু যদি ইণ্টাৰভিউ ইমান এটা ভাল নহয়, বা হয়তো আপুনি ইণ্টাৰভিউ দি কিনে আপুনি নিজে হয়তো গম পাইছে যে ইণ্টাৰভিউটো ইমান এটা ভাল হোৱা নাই, তেতিয়াহ'লে সেই ক্ষেত্ৰত আপোনাৰ চেলাৰীটো অলপ কমি অহাৰ চান্সেছ থাকিব। এতিয়া বিশেষকৈ চাবলৈ গ'লে চেলাৰীটো কিমান আহিব, যদি আপুনি হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনত হয়তো চিলেকশ্যন পায়, মানে আপুনি যদি হায়াৰ ছেকেণ্ডাৰীত আপুনি চিলেকশ্যনটো পায়, তেতিয়াহ'লে আপোনাৰ চেলাৰীটো এটলিষ্ট 20K আশে পাশে থাকিব, মানে 20,000 হয়তো 2,000 কম বা বেছি এনেকৈ আপোনাৰ থাকিব। আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো বেছি থাকে, তেতিয়াহ'লে আপুনি ইয়াতকৈ বহুত বেছি আশা কৰিব পাৰে, মানে বেছ চেলাৰী ইমানখিনি থাকিব ছিনিয়ৰ ছেকেণ্ডাৰীৰ বাবে বা মাষ্টাৰ্ছ কৰা কেণ্ডিডেট যেতিয়া হয়তো হায়াৰ ছেকেণ্ডাৰীত পঢ়াব বিচাৰে। আৰু যদি ছুপাৰ 40 কথা ভাবা হয়, ছুপাৰ 40, তেতিয়াহ'লে ছুপাৰ 40ত বিশেষকৈ ক'বলৈ গ'লে, জাজমল ছুপাৰ 40ত ক'বলৈ গ'লে বিশেষকৈ যে ইয়াতে চেলাৰীটো 25 to 60 বুলি ইয়াতে কোৱা হয়। কিন্তু আপুনি বেছ চেলাৰী ইয়াতে 25 আহিব পাৰে, আৰু হায়েষ্ট আপুনি ইয়াতে 60লৈকে এক্সপেক্ট কৰিব পাৰে। এতিয়া আপুনি যদি কোনোবা এটা IIT নাইবা NITৰ পৰা আপুনি হয়তো পাছ আউট বা হয়তো আপুনি ষ্টুডেণ্ট হয়, তেতিয়াহ'লে আপোনাৰ চেলাৰীটো এইটো ক্ষেত্ৰত বহুত বেছি হাই হৈ যায়। তাৰ লগতে যদি কোনোবা ষ্টুডেণ্ট হয়তো এনেকুৱা আছে যে NIT বা IITৰ পৰা কোনো কেণ্ডিডেট নহয়, তেতিয়াহ'লে সিহঁতৰ যদি ইণ্টাৰভিউ যদি ভাল হয়, তেতিয়াহ'লে সেই ক্ষেত্ৰতো কি ক'ব, যে সেই ক্ষেত্ৰতো হাই চেলাৰী এটা আশা কৰিব পাৰি তাতে। তো মুঠতে ক'বলৈ গ'লে যিহেতু প্ৰাইভেট ছেক্টৰ হয়, প্ৰাইভেট ছেক্টৰত আপোনাৰ এক্সপিৰিয়েঞ্চটো যিমান বেছি, আপোনাৰ নলেজটো যিমান বেছি, সেই আপোনাৰ নলেজটোকে সন্মান দিয়া হয় ইয়াতে। চ' সেই হিচাপত আপুনি চেলাৰীটো ইয়াতে 25 to 60 বা 70 বা 80, ইভেন আপুনি লাখৰ ওপৰতে আপুনি এক্সপেক্ট কৰিব পাৰে, যদি আপোনাৰ এক্সপিৰিয়েঞ্চ সিমানখিনি আছে। চ' ইয়াৰ বাবে চাওক কি কৰিব লাগিব আপোনাৰ,
ইয়াতে ইমেইল আইডি দিয়া আছে, লগতে ইয়াতে ফোন নম্বৰ দিয়া আছে। আপোনালোকে এইটো ফোন নম্বৰত বা হয়তো আপোনালোকে এইটো ইমেইল আইডিত আপোনালোকে নিজৰ CV-টো আপোনালোকে তাতে সেন্ড কৰিব বা পঠাই দিব। পঠাই দিয়াৰ পিছত আপোনাক তাতে ইণ্টাৰভিউৰ বাবে মাতিব 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত। আৰু এটা কথা কোৱা হৈছে যে কেণ্ডিডেটছ ফ্ৰম দ্য ৰেছপেক্টিভ লোকেশ্যন উইল বি প্ৰিফাৰ্ড। তে আপুনি যদি এতিয়া ছাপ'জ কোনোবা যদি হয়তো ধুবুৰী হয়, তেতিয়াহ'লে ধুবুৰীটো প্ৰিফাৰেঞ্চটো বেছিকৈ পাব, বা এতিয়া কলগাছি হ'লে কলগাছিৰ প্ৰিফাৰেঞ্চ পাব, ডবকাৰ হ'লে ডবকাৰ প্ৰিফাৰেঞ্চ পাব। এনেকৈ আপুনি যোনটো লোকেশ্যনৰ হয় আপুনি সেইটো লোকেশ্যনত আপোনাৰ ডিপাৰ্টমেণ্ট যদি তেনেকুৱা মিলি যায়, তেতিয়াহ'লে আপুনি তাতে জবৰ চিলেকশ্যনটো ল'ব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? প্ৰথমে চিলেকশ্যন প্ৰচেছ ক'বলৈ গ'লে বিশেষকৈ যদি ছায়েন্স ষ্ট্ৰীমৰ কথা কোৱা হয়, তেতিয়াহ'লে কি হয়, তাতে এটা আপোনাক বিশেষকৈ ডেমো ক্লাছৰ কথা ইয়াতে মেনশ্যন কৰা হয়, বা ইয়াতে মেনশ্যন কৰা হৈছে। তেনেকৈ আপোনাৰ এটা ডেমো ক্লাছ দিব দিয়া হয়। তো ডেমো ক্লাছত নৰ্মেলি কি ষ্টুডেণ্টো থাকিব পাৰে, নাইবা তাতে মেনেজমেণ্টৰ মানুহ থাকিব পাৰে, বা হয়তো ছাবজেক্ট এক্সপাৰ্ট থাকিব পাৰে। চ' তাৰপিছত আপুনি ডেমো ক্লাছটো দিলে, ডেমো ক্লাছৰ পিছত আপোনাৰ এটা পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তো পাৰ্চনেল ইণ্টাৰভিউটো আপোনাৰ কি হ'ব, ইয়াতে চেলাৰীখিনি কিমান হয়তো ডিছকাছ কৰিব, লগতে আপোনাৰ ছাবজেক্ট এক্সপাৰ্ট লগত থাকিব। তেতিয়াহ'লে আপোনাক ছাবজেক্ট ৰিলেটেড কিছুমান কুৱেশ্যন সুধিব, লগতে আপোনাৰ বেছিক কিছুমান হয়তো আপোনাৰ কুৱেশ্যন সুধিব। চ' সেইখিনিৰ বাবে আপুনি ৰেডি থাকিব। আৰু এই টোটেল কনভাৰ্চেশ্যনখিনি টোটেলি আমাৰ কি হ'ব, ইংলিছত আপোনাৰ তাতে কনভাৰ্চেশ্যনখিনি থাকিব। চ' সেই হিচাপত আপুনি নিজকে প্ৰিপেয়াৰ কৰিব। লাগিলে ইউটিউবৰ পৰা আজিকালি আমি বহুত ভিডিঅ' তেনেকুৱা ধৰণৰ পাই যাওঁ, সেইখিনি চাই আপুনি নিজে অলপ নিজক প্ৰিপেয়াৰ কৰিব। অ'কে, চ' এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব, আপোনাৰ এক্সপিৰিয়েঞ্চকে ইয়াতে সন্মান কৰা হ'ব, বা সেই হিচাপতে আপোনাক চেলেৰিটো দিয়া হ'ব। তো এই হিচাপত আপুনি যিমান তাতে ভাল প্ৰদৰ্শন কৰিব পাৰিব, সিমান আপুনি চেলেৰিটো বেছিকৈ আশা কৰিব পাৰে। চ' আজিৰ বাবে এইখিনি আছিল। চ' আমি এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন, লগতে স্কলাৰশ্বিপ, লগতে চৰকাৰী আঁচনি বা কোনো এটা কোৰ্চৰ বিষয়ে আমি এনেকুৱা ধৰণৰ আমি এইটো চেনেলত ভিডিঅ' বনাই থাকোঁ। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে বেল আইকনটো দবাব পাৰে। তেতিয়াহ'লে আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।